এতিয়া গাহৰি পোৱালিকেইটাক দেখাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ইয়াত দেখিছেনে ন খাবলৈ আহিলোঁ। ন খাই ভিডিঅ' এটা বনাই দিওঁ, মিনি ব্লগ এটা বনাই দিওঁ, লাইক এটা কৰি দিব। মিনি ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ। তো দেখিছেনে, তো চালাড বনাই আছে আমাৰ ওচৰতে আপা হয়, কিন্তু মই বৌমা বুলি মাতোঁ। তো ইয়াৰ মাংস ধুনীয়াকৈ হৈ গৈছে, অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। ধোঁৱা দিছেনে ইমান গৰমে গৰমে দেখুৱাইছোঁ আৰু দেই, একদম কেৰাহী নমাই নাই, একদম ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াত দেখিছেনে মাংসই ওলাইছে চব। আৰু মই ছাত্ৰসন্থা মিটিং আছিলে, তো তালৈও যাবলগীয়া অহাৰ লগে লগে ইয়াত সোমাইছোঁহি। আৰু আহিয়ে বৌমাই শাক দেখুৱাই দে বুলি ক'লে, ভিডিঅ' এটা কৰি দে, তো সেইবাবে কৰি দিলোঁ। তাত ইয়াত দেখিছেনে ধুনীয়াকৈ গ্ৰেভি বনি আছে। আৰু এয়া খাবলৈ বহিছোঁ, আমাৰ সকলো ঘৰৰ মেম্বাৰ বুলি কৈছোঁ আৰু ঘৰৰে সকলো। আৰু খাবলৈ বুলি বহিছোঁ ধুনীয়াকৈ। আৰু ভাতকেইটা ধুনীয়াকৈ খাই লওঁ। আপোনালোকে মিনি ব্লগটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াত দেখিছেনে ভাতকেইটা ধুনীয়াকৈ খাই লৈছোঁ। টেঙা জেলি মজা লাগিছিলে খাই দেই, জেলি নহ'লে আৰু কামেই নাহে। তো সেইবাবে খাই লৈছোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।